আজিৰ টপিকটো হ'ল কুম্ভ মেলা কি কাৰণে হয় মানে এইটো টপিকটো কোৱা হ'ল মানে আমি কুম্ভ মেলাত গা ধুব যাই আছোঁ তো মানে এইটো পূৰ্বপুৰুষৰ পৰা চলি আহিছে এইটো আপোনাৰ কুম্ভ মেলাটো মানে তাৰ ষ্টৰিটোৱে হ'ল আপোনাৰ মানে যেতিয়া সমুদ্ৰ মন্থন হৈছিলে অসুৰ আৰু দেৱতাৰ মাজত যেতিয়া লাষ্টত অমৃত ওলাইছে কলত ওলাইছিলে অমৃত তেতিয়া মানে দেৱতাই অমৃতটো অসুৰক নিদিয়াকৈ মানে লৈ পলাইছিলে তেতিয়া পলাওঁতে মানে যুদ্ধ হৈছিলে 12 দিন যুদ্ধ হওঁতে মানে অমৃতটো 4টা জেগাত পৰিছিলে ভাৰতৰ 4টা জেগাত এইটো হ'ল উজ্জয়ন নাসিক হৰিদ্বাৰ আৰু প্ৰয়াগৰাজ এই 4টা জেগাত অমৃত পৰাৰ কাৰণে তাতে মানে মহাকুম্ভ হয় তাতে মানে 12 দিন যুদ্ধ হৈছিলে মানে দেৱতাৰ 12 দিন মানে দেৱতাৰ এদিন মানে মানুহৰ 1 বছৰ চ' 12 দিন যুদ্ধ মানে 12 বছৰ চ' এইটো কাৰণে মহাকুম্ভটো উত্থাপন কৰা হয় আৰু মানুহবিলাকে গা ধুব যায় এইটো কাৰণে মানে তাতে গা ধুলে মানে এইটো দিনত 12 বছৰ পিছত যদি গংগাত গা ধুৱে তেতিয়া মানে অমৃত খোৱাৰ ফলটো পায় বুলি কয় মানে সেইকাৰণে মানুহবিলাক গা ধুব যায় সেইকাৰণে আমিও যাই আছোঁ এইটো মোৰ লগৰ নীলু স্কুলৰ ইও যাব এতিয়া কিবাত মহাকুম্ভত ইও গা ধুব যাই আছে এইটো বিকি ইও লগৰ স্কুলৰ নহয় এই বুঢ়া আছিলে তাৰপিছত এইটো হেমন্ত দা তাৰপিছত এইটো ৰিংকু পাইলট আমি চবেই একেলগে যাই আছোঁ গা ধুয়ে আহিম মানে এতিয়া